দিৰৈ নদীৰ পাৰত অবৈধ খনন ৫ মাহ ধৰি চলি আছে খনন কাৰ্য। বিজেপিৰ বুথ সম্পাদকৰ বিৰুদ্ধে অবৈধ মাটি খননৰ অভিযোগ, ৰাইজক ভয় ভাবুকি প্ৰদানৰো অভিযোগ। ঘটনা মাহমৰা সমষ্টিৰ জংঘল ব্লকৰ দিৰৈ নদীৰ পাৰত নিত অবৈধভাৱে খনন চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ, যাৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ। সংবাদ মাধ্যমৰ আগত ৰাইজৰ ক্ষোভ। ৰাইজৰ অভিযোগ ৫ মাহ ধৰি চলি আছে অবৈধ খনন। অবৈধ মাটি খননক লৈ বিজেপি পালি নেতাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। অভিযোগ মতে বিজেপিৰ বুথ সম্পাদক নৰেন গগৈয়ে দিৰৈ নদীৰ পাৰত অবৈধভাৱে মাটি খনন কৰিছে। এইফালে মৰাণহাট আৰক্ষীয়ে মাটি খননত ব্যৱহৃত বাহনসমূহ জব্দ কৰি থানালৈ লৈ যায়। উল্লেখ্য যে জংঘল ব্লকত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো অনিয়ম কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে নৰেন গগৈৰ বিৰুদ্ধে। নৰেন গগৈয়ে হিতাধিকাৰীক আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। কোনে মাটি কাটছে? নৰেন গগৈয়ে ক'ৰ পৰা কাটছে? অবৈধ মাটিৰ নৈ কিনাৰৰ পৰা পলসুৱা মাটিবোৰ কানিছে। কোন নৈ? এইটো আমাৰ দিৰৈ নদীৰ। তাৰ শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব লাগে, সেয়ে সকলোৱে আমাৰ মহিলাসকলে ওলাই আহিছে। কিমান দিনৰ পৰা কাটি আছে? আজি শুনিছো আমি ইমানকে ৫ মাহৰ পৰা বুলি শুনি আছো। আজি পুলিচ আহিছিলে? আজি পুলিচ আহিছে, গাড়ী ধৰি লৈ গৈছে নেকি? গাড়ীত ধৰি লৈ গৈছে বুলি শুনি পাইছো। ইয়াৰ আগতে আপোনালোক বিধায়কক জনাইছিলেন? নাই, জনোৱা হোৱা নাই। বন বিভাগ আহিছিলেন? নাই, আমাৰ ইয়াত গাঁৱত মানে আপোনাৰ ইয়াৰ অবৈধভাৱে মাটি খনন কৰি কিনে বিক্ৰী কৰি আছে। আমাৰ যিটো নদী কিনাৰৰ একেবাৰে নদী গৰাটো, এই গৰাটো মানে খান্দি নিছে। যিটো সময়ত আমাৰ জংঘল ব্লক মানুহে দিৰৈ নদীৰ এটা মথাউৰিৰ কথা চিন্তা কৰিছে, সেইটো সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ জংঘল ব্লক যিটো বুথ সমিতিৰ সম্পাদকজনেই এটা গৰিহণাযুক্ত কাম কৰি আছে। ইয়াত তেখেতে যোৱা বছৰ কৰিছিলে। যোৱা বছৰ আমাৰ যিজন স্থানীয় গাঁওবুঢ়া তেখেতে বিষয়টো SDC অফিচত জনাইছিলে, আৰু সেইমৰ্মে মণ্ডল আহি পেলাই গোটেই বিষয়বস্তুটো পৰ্যবেক্ষণ কৰি গ'ল। যোৱা বছৰ বন্ধ হ'ল, কিন্তু এই বছৰ তেওঁ পুনৰ আকৌ একে কামে কৰি আছে। নদীৰ একদম গৰা, যিটো আপোনাৰ ফৰেষ্টৰ মাটি বুলি কয়, সেই মাটিবিলাকক খান্দি তেখেতে আমাৰ গাঁৱৰ মাজৰ পৰা নি টাউনত বিক্ৰী কৰি আছে। সেইটোৰ ওপৰত আমি ৰাইজে মানে ইয়াক বাধা দিছোঁ, কিন্তু তেখেতে এই নেতাগিৰি দেখুৱাই পেলাই ৰাইজক মানে ৰঙা চকু দেখুৱাই কামবিলাক কৰি আছে। যিটো সময়ত আমি যেতিয়া নিজৰ ঘৰৰ মাটি ভেটি উঠাবৰ কাৰণে ম্যাদী মাটি কাটিলে ফৰেষ্টৰ আহি পাই যায়হি, তেনে এটা সময়ত ইয়াৰ পৰা যে নদীৰ পলস অবৈধভাৱে মৰাণ টাউনলৈ সৰবৰাহ কৰে, তেতিয়া প্ৰশাসনে এইবিলাক নেদেখে নেকি? ফৰেষ্টে এইবিলাক নেদেখে নেকি? সেইটোক লৈ পেলাই গাঁৱৰ ৰাইজ সম্পূৰ্ণ উঠি পৰি আহিছে। আজিও পুনৰ তেখেতে নৱনিৰ্মিত প্ৰধানমন্ত্ৰী যিটো PMGSY বুলি কয় ৰাস্তাটো বনাই আছিলে এজন ব্যক্তিয়ে, এই ৰাস্তাটো ইতিমধ্যে 2-4 দিনৰ ভিতৰতে মন্ত্ৰী মহোদয়ে উদ্বোধন কৰিবলৈ অহা কথা আছে। তেনেকুৱা এটা ৰাস্তাটো তেখেতে অবৈধভাৱে মাটি এই ৰাস্তাৰ ওপৰেদি সৰবৰাহ কৰিবলৈ চিন্তা কৰিছিলে। ইয়াতে ৰাইজে অধিক আজি উত্তেজিত হৈ আহিছে, আৰু উত্তেজিত ৰাইজে ইতিমধ্যে ফৰেষ্টক ফোন কৰিছে, SDC বাইদেউক ফোন কৰিছে, আৰু পুলিচ প্ৰশাসনক ফোন কৰি সমূহ JCB আৰু গাড়ীসহ ইতিমধ্যে পুলিচে প্ৰশাসনে জব্দ কৰি মৰাণহাট থানালৈ লৈ গৈছে। কি নাম তেখেতে? তেখেতে হ'ল আমাৰ বুথ সম্পাদক নৰেন গগৈ। ক'ত ঘৰ? জংঘল ব্লক। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।